নমস্কাৰ সকলোকে জ্ঞান একাডেমি চেনেলটোলৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। যদি আপুনি LPUP টিচাৰ ভেকেঞ্চিত এপ্লাই কৰিব, মই গোটেই কাট অফ এনালাইচিছৰ ডাটাবোৰ ওলাইছোঁ। আজি আপোনালোকৰ লগত ডিছকাশ্যন কৰি দিম কোনকেইটা ডিষ্ট্ৰিক্টত দিলে আপোনালোকৰ পোৱাৰ চান্সেছ আছে সেই সম্পৰ্কে আজি জনাই দিম। 2026ৰ লিষ্ট অনুযায়ী ক'ম আৰু আগৰ লিষ্টৰ ডাটাসমূহ আমি শ্বেয়াৰ কৰিম, ঠিক আছে। যদি আপোনাৰ কাট অফ ধৰি লওক আপোনাৰ কাট অফ আছে 70+ আছে, ধৰি লওক 70ৰ পৰা 78+ আছে, গতিকে আপুনি তেন্তে ধুনীয়াকৈ ডিব্ৰুগড় ডিষ্ট্ৰিক্টটো যদি এপ্লাই কৰিব বিচাৰে ধুনীয়াকৈ এপ্লাই কৰিব পাৰে, ঠিক আছে। এইবাৰ মানে 70ৰ পৰা 78ৰ ভিতৰত আপোনালোকৰ কাট অফটো গৈছে ডিব্ৰুগড়ৰ ক্ষেত্ৰত, ঠিক আছে। ইয়াৰ মই UR কেণ্ডিডেটৰ ক্ষেত্ৰত কৈছোঁ আৰু OBCৰ ক্ষেত্ৰত কৈছোঁ, ঠিক আছে। ST SCৰ অলপ কম গৈছিলে, ঠিক আছে। গতিকে আপোনালোকে যদি UR কেণ্ডিডেট বা OBC কেণ্ডিডেটৰ পৰা হয় তেন্তে আপোনালোকে 70ৰ পৰা যদি 78ৰ ভিতৰত আছে তেন্তে আপোনালোকে ডিব্ৰুগড় ডিষ্ট্ৰিক্টত ধুনীয়াকৈ প্ৰিফাৰেঞ্চটো দিব পাৰে। নেক্সট যোনটো ডিষ্ট্ৰিক্ট আছে সেই সম্পৰ্কেও জনাই দিব বিচাৰিছোঁ। যদি আপোনাৰ কাট অফ 68ৰ পৰা আছিলে, 68ৰ পৰা 76+ আছে, তেন্তে আপোনালোকে ধুনীয়াকৈ চকুমন্দি যোৰহাট ডিষ্ট্ৰিক্টত এপ্লাই কৰিব পাৰে, যিসকল UR আৰু OBC আছে। মই SC STৰ ক্ষেত্ৰতো কৈ দিম, UR আৰু OBC কেণ্ডিডেট আছে যদি আপোনালোকৰ কাট অফ যদি এনেকুৱা আছে 68ৰ পৰা 67ৰ ভিতৰত 76ৰ ভিতৰত আছে, তেন্তে আপোনালোকে যদি বিচাৰে যোৰহাট ডিষ্ট্ৰিক্টত মই চাকৰি ল'ম বুলি ভাবিছে, কিছুমানৰ হোম ডিষ্ট্ৰিক্টো আছিলে যোৰহাট, তেন্তে ধুনীয়াকৈ আপোনালোকে প্ৰিফাৰেঞ্চটো যোৰহাট ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত দিব পাৰে, ঠিক আছে বন্ধুসকল। আৰু নেক্সট যোনটো ডিষ্ট্ৰিক্ট আছে সেইটোও জনাই দিব বিচাৰিছোঁ। নেক্সট ডিষ্ট্ৰিক্ট আছে আপোনাৰ নগাঁও ডিষ্ট্ৰিক্ট। বহুতো কেণ্ডিডেটে নগাঁও ডিষ্ট্ৰিক্টত এপ্লাই কৰিম বুলি ভাবি থাকে, আৰু সেই নগাঁও ডিষ্ট্ৰিক্টত যদি এপ্লাই কৰিব বিচাৰে তেন্তে আপোনাৰ কাট অফ ৰেংকটো 65+ পৰা ষ্টাৰ্টিং কৰি কিমান কৈছে 72+ পৰ্যন্ত গৈছিলে নগাঁও ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত OBC আৰু UR কেণ্ডিডেটৰ ক্ষেত্ৰত। আপোনালোকৰ যদি নগাঁও ডিষ্ট্ৰিক্টত চাকৰি ল'ম বুলি ভাবিছে, যদি আপোনাৰ পাৰ্চেণ্টেজৰ ৰেংকটো 65ৰ পৰা 72ৰ ভিতৰত আছে, তেন্তে আপোনালোকে চকুমন্দি নগাঁও ডিষ্ট্ৰিক্টত ধুনীয়াকৈ এপ্লাই কৰিব পাৰে। এইটো নহয় যে মই কৈছোঁ এপ্লাই কৰিম, সেইটো নহয়। আপোনালোকে পোনপ্ৰথমে ধুনীয়াকৈ এইটোও ডাটা চাওক, লগতে আপোনালোকে কি কৰিব, যোনটো লিষ্ট আছে, ঠিক আছে, লিষ্টটো ভালকৈ ডাটাবোৰ এনালাইচিছ কৰক, এটা ডিটেইলছ ভালকৈ চাওক, তাৰপিছতহে আপোনালোকে ধুনীয়াকৈ প্ৰিফাৰেঞ্চটো দিব পাৰে, ঠিক আছে। নেক্সট যোনটো ডিষ্ট্ৰিক্ট আছে সেই সম্পৰ্কেও জনাই দিব বিচাৰিছোঁ। নেক্সট ডিষ্ট্ৰিক্টটো হ'ল আপোনাৰ বৰপেটা ডিষ্ট্ৰিক্ট। বৰপেটা ডিষ্ট্ৰিক্টৰ 63ৰ পৰা গৈছিলে, 63ৰ পৰা আছিলে 72+ আছিলে, মানে 63ৰ পৰা 72+ যদি আৰু বেছি থাকিলেতো আৰু ভাল। আপোনালোকৰ যদি আছে তেন্তে আপোনালোকে চকুমন্দি ধুনীয়াকৈ যদি বৰপেটা ডিষ্ট্ৰিক্টত এপ্লাই কৰিম বুলি ভাবিছে, বৰপেটা ডিষ্ট্ৰিক্টত ধুনীয়াকৈ এপ্লাই কৰিব পাৰে। 63ৰ পৰা গৈছে বৰপেটা ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত কাট অফ ৰেংকটো, ঠিক আছে। গতিকে বহুতো কেণ্ডিডেটে ভাবি থাকে যে মই বৰপেটাত চাকৰি কৰিম, তেন্তে আপোনালোকে ধুনীয়াকৈ দিব পাৰে। এতিয়া কম যোৱা কিছুমান ডিষ্ট্ৰিক্টো আছে, সেইকেইটাও জনাই দিব বিচাৰিছোঁ। যদি আপোনাৰ পাৰ্চেণ্টেজ 58+ পৰা 65+ আছে বা তাতকৈ বেছি আছে, তেন্তে যদি ভাবিছে মই চাকৰি কৰিম ধুবুৰীত, ধুনীয়াকৈ দিব পাৰে। ধুবুৰী ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত মই OBC জেনেৰেলৰ কথা 58 কোৱা নাই, OBCৰ ক্ষেত্ৰত কৈছোঁ দেই। জেনেৰেলৰ ক্ষেত্ৰত প্ৰায় 60+ ধৰি লওক, ধুবুৰী ডিষ্ট্ৰিক্টত ধুনীয়াকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব, ঠিক আছে। আৰু চবতকৈ ল' কাট অফৰ যোৱাৰ কিছুমান ডিষ্ট্ৰিক্ট আছে, সেই সম্পৰ্কেও জনাই দিব বিচাৰিছোঁ। সেই ডিষ্ট্ৰিক্টসমূহৰ ভিতৰত নেম আছিলে আপোনাৰ হাইলাকান্দি ডিষ্ট্ৰিক্ট। বহুতো কেণ্ডিডেটে যাব নিবিচাৰে হাইলাকান্দি, অলপ মানে এই আপোনালোকৰ কিছুমান ডিষ্ট্ৰিক্টৰ মানে কিছুমান কেণ্ডিডেটৰ ভাল নালাগে না, সেইটো প্ৰিফাৰেঞ্চ নিদিয়ে। তাত আপোনালোকৰ যদি পাৰ্চেণ্টেজ 55ৰ পৰা 63+ আছে, তেন্তে আপোনালোকে হাইলাকান্দি ডিষ্ট্ৰিক্টটো ধুনীয়াকৈ এপ্লাই কৰিব পাৰে। লগতে চাউথ চালমাৰা ডিষ্ট্ৰিক্টো আছিলে, চাউথ চালমাৰা ডিষ্ট্ৰিক্টৰো কাট অফ এনেধৰণে গৈছে, ঠিক আছে। আৰু নেক্সট যোনবোৰ ডিষ্ট্ৰিক্ট আছে সেইটো আপোনালোকক মই নেক্সট ভিডিঅ'ত জনাই আছোঁ। চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰক, যাতে আপোনালোকক নেক্সট ডাটাবোৰ আপোনালোকে ধুনীয়াকৈ চাব পাৰে আৰু ধুনীয়াকৈ আপোনালোকে ডিষ্ট্ৰিক্ট প্ৰিফাৰেঞ্চটো দিব পাৰে। কিবা অসুবিধা পাৰিলে আপোনালোকে আমাক ইমেইল কৰি দিব, ইমেইল ID আমাৰ ইউটিউব চেনেলত দিয়া আছে, আপোনালোকে ধুনীয়াকৈ চাই ল'ব পাৰিব। কিবা অসুবিধা পালে জনাব বন্ধুসকল। আৰু বাকী ডিষ্ট্ৰিক্টৰ ডাটা এনালাইচিছবোৰ মই নেক্সট ভিডিঅ'তহে আপোনালোকক দিম। ধন্যবাদ। আৰু নেক্সট ভিডিঅ' আপোনালোকৰ অতি সোনকালে আহিব, অহাকালিৰ ভিতৰত আহি যাব। মুঠতে চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি দিয়ক, যাতে আপোনালোকে ভিডিঅ'বোৰ চাব পাৰিব। ধন্যবাদ।